নমস্কাৰ, আশা কৰো সকলো ভালে আছে। নতুন বছৰৰ বহুত বহুত শুভেচ্ছা আপোনালোকলে। A very happy new year to each and everyone. আজি 2025 চনৰ প্ৰথমটো ভিডিঅ' বনালো। আশা কৰো সকলোৱে মৰম দি যাব আৰু লগতে যোনে মোৰ ভিডিঅ' চাই ভাল পায় তেওঁলোকে যাতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰে, লাইক কৰে, কমেন্ট কৰে আৰু শ্বেয়াৰ কৰে। আজি এই ভিডিঅ'টো বনোৱা তেনেকুৱা একো উদ্দেশ্য নাই, কিন্তু মোৰ মানে কিছুমান শিক্ষা বা লাৰ্নিংছ বা কিছুমান বস্তু মই ফলো কৰো, সেইখিনি মানে মই আপোনালোকৰ মাজলৈ লৈ আনিছিলো। আশা কৰো আপোনালোকে ভাল পাব। আৰু ছেকেণ্ডটো কথা হ'ল কি, মই যোৱা ভিডিঅ'টোত এটা কথা লিখিছিলো যে 2025 চনটো কেনেকে ষ্টাৰ্ট কৰিব লাগিব। 2024 চনৰ কিছু কথা এৰি পেলাই আমি 2025 চনত মানে নতুন বছৰত আমি কেনেকে কি কৰি ষ্টাৰ্ট কৰিব পাৰো আৰু 30 দিনলৈকে আমি কি কৰিব লাগে, হয়নে? চ' মই কৈছিলো যে সেইখিনি মেনিফেষ্ট কৰাৰ পিছত আমি কাগজখন বা ডায়েৰীখন কি কৰিম সেইটো মই নেক্সট ভিডিঅ'ত কম বুলি কৈছিলো। চ' সেইখিনি আপোনালোকে ফালিও পেলাব নালাগে, পুৰিও পেলাব নালাগে, সেইখিনি লগতে ৰাখিব। যেতিয়ালৈকে আপোনাৰ মানে ফুলফিল হওক নহওক, হোৱাটোতো হ'বই ডেফিনেটলি, মানে থৈ দিব হলো নিজৰ লগতে। কাৰণ তেতিয়া আপোনালোকে উলিয়াই মাজে মাজে আপোনালোকে পঢ়িব পাৰিব, হয়নে? বা চাব পাৰিব যে মই এইখিনি মেনিফেষ্ট কৰিছিলো বা এইখিনি মই লিখিছিলো মোৰ অন্তৰৰ পৰা, মোৰ এইখিনি চাকচেছ হলো বা 10টাৰ ভিতৰত 2-3টা চাকচেছ হলো, বাকী কেইটা নহলো, সেইকেইটা আকৌ ৰিপিট কৰি আপোনালোকে নেক্সট মেনিফেষ্ট কৰোতে লিখিব পাৰিব। চ' ময়ো কেতিয়াও নুপুৰো বা হেৰি নকৰো, ফালি নেপেলাও, থৈ দিওঁ। আৰু যেতিয়া বোলে আপোনালোকে লিখিলে 30 দিন লিখিবলৈ সময় নাই, এদিনে লিখিছে, কিন্তু সেইটো আপোনালোকে ডেইলি পঢ়িব পাৰিব। আৰু ৰাতি শোৱাৰ সময়ত যদি পঢ়ে তেতিয়াহ'লে আমাৰ ছাবকনচিয়াছ মাইণ্ডত সেই কথাটো থাকি যায়। থাকি যাওঁতে আমাৰ লাইফত সেইবিলাক মানে যোনটো পজিটিভিটি যোনখিনি আছে সেইখিনি ইম্পেক্ট কৰিব মানে, আৰু লাহে লাহে মেনিফেষ্ট হোৱা ষ্টাৰ্ট কৰিব। আৰু লগতে আজি মই কেইটামান এফাৰ্মেশ্যনছ লৈ আহিছো, যোনখিনি এফাৰ্মেশ্যনছ মই ডেইলি কওঁ বা লিখো। প্ৰথম এফাৰ্মেশ্যনটো হ'ল I am confident, skilled and capable of my profession. Second to whole, my career brings me joy, fulfillment and growth with ease and glory. Third to whole, I attract positivity in my life. Fourth to whole, my relation with my dear ones is full of love and respect. আজি মই 4টা এফাৰ্মেশ্যনছ দিছো, যোনটো মই ৰেগুলাৰলি ইউজ কৰো। মানে মই ক'ৰবাত লিখি লওঁ, লিখি পেলাই ডেইলি পঢ়ো সেইখিনি, বা সদায় লিখো। মই একচুৱেলি সদায় লিখো বাৰু কোৱাতকে। চ' এইখিনি আপোনালোকে ইউজ কৰিব পাৰিব আৰু চাব নিজৰ লাইফটো কিমান সলনি হয়। আজি ইমানতে সামৰিলো মোৰ ভিডিঅ'টো। বহুত বহুত ধন্যবাদ।